সমাজক লজ্জাজত কৰা এটা ঘটনা মই উপস্থিত আছোঁ মঙলদৈ হীৰাপাৰা গাঁৱত আৰু এইখন গাঁৱৰ এটি পৰিয়ালক এঘৰীয়া কৰা হ'ল। আমি দেখুৱাইছোঁ পৰিয়ালটো আৰু উল্লেখ কৰিব লাগিব যে তুলেশ্বৰী ডেকা নামৰ এগৰাকী বৃদ্ধাৰ মৃত্যু হৈছিল। মৃত্যুৰ কাম কাজ কৰিবৰ কাৰণে কিন্তু গাঁৱৰ কোনো লোক নাহিল। আচলতে ঘৰৰ পৰিয়ালে এই কাম কাজ কৰিবৰ কাৰণে বৰ্তমান আগবাঢ়িছে, যিহেতু মাতৃৰ মৃত্যু হৈছিল আৰু মৃত্যুৰ পিছত যি ধৰণৰ সমাজ ব্যৱস্থা যি ধৰণৰ কাম কাজ থাকে এইসমূহ কাম কাজ কৰিবৰ কাৰণে কিন্তু গাঁৱৰ কোনো লোক ওলাই নাহে। আমি জীয়ৰী আছে, আমি কথা ক'বলৈ চেষ্টা কৰিম। আচলতে সমাজক লজ্জাজত কৰা এটা ঘটনা, যাক লৈ আচলতে তোলপাল লাগিছে। আচলতে ঘটনাটো কি হৈছিল, কি কাৰণত এঘৰীয়া কৰিলে আপোনালোকক, আৰু মৃত্যু কোন তাৰিখে হৈছিল, কি হৈছিল সমগ্ৰ ঘটনাখিনি জানে? মৃত্যু হৈছিলে 6 মাৰ্চ 2025 পুৱা 4:40 মা ঢুকাইছিলে আৰু মা অত বছৰে অকলে বসবাস কৰিছে। মানে অকলে মানে আমি চোৱা চিতা কৰোঁ, কিন্তু মা থাকে অকলে। লগতে দাদা 3বাৰ, মোৰ ডাঙৰ ভাই ককাই 2জন, ডাঙৰ দাদা ঢুকাইছে 1.5 বছৰ হ'ল আৰু সৰু দাদা আছে। হ'লেও মানে তেওঁ নিজৰ ভাগৰ সম্পত্তি বিক্ৰী কৰি এই গাঁও ত্যাগ কৰিছে। এই গাঁও ত্যাগ কৰিছে যদিও মানে দাদাৰ লগত কোনো সম্পৰ্ক নাই আৰু তেওঁ অলপ অত্যাচাৰী টাইপৰ, দাদাজন অলপ অত্যাচাৰী টাইপৰ। এবাৰ দুবাৰ নহয় 3বাৰকৈ বিয়া হৈছে তেওঁ। গতিকে প্ৰথম ছোৱালীজনী আমাৰ বাইদেৱে কিনিও ৰাখিছে 1000 টকাত, এজন মুছলিম মানুহৰ কিনিছিলে, এইজন নাতি এতিয়া। গতিকে বিক্ৰী কৰিছে, গতিকে কিনি ৰাখিছে। তাই এতিয়া এটা বাচ্ছাৰ মা। যি কি নহওক, এতিয়া ৰাইজৰ ওচৰত আমাৰ কিবা ভুল হৈছে, আমি 100বাৰে আমি প্ৰণাম কৰোঁ তেওঁলোকক। আমাৰ ভুল হৈছে, আমি মাতিছোঁ, ৰাইজ আহিব লাগে। কিয় অহা নাই ৰাইজ, কিয় অহা নাই সেইটো আমি একেবাৰে নাজানো, কিয় কাৰণত অহা নাই। এতিয়া ক'লে মানে এঘৰীয়া কৰা বুলি কোৱা হৈছিল। হয়, এঘৰীয়া কোনো নটিচ দিয়া নাই, মৌখিকভাৱে কৰিছে এঘৰীয়া, কিন্তু কোনো ধৰণৰ তাতে মানে লিখিতভাৱে আমাক কৰা নাই। হয়, লিখিত মই আমাৰ দেৱেন শইকীয়া তাত গৈছিলোঁ। আপোনালোকে ৰাইজ বিচাৰিছিল? ৰাইজ বিচাৰিছোঁ, আমি গামবুঢ়াৰ ওচৰত গৈছোঁ, তাৰ উপৰিও দেৱেন শইকীয়াৰ ওচৰত গৈছোঁ। দেৱেন শইকীয়া আমাৰ গাঁৱৰ ছেক্ৰেটেৰী, তেওঁক মই কৈছোঁ যে আমাক লিখিতভাৱে কৰক, আমাক লিখিতখন দিয়ক। কোনো ধৰণৰ লিখিত দিয়া নাই আৰু তেওঁৰ ওচৰত ন্যায় বিচাৰি মই গৈছোঁ। গতিকে কোনো ধৰণৰ তেওঁলোকে ন্যায় নিদিলে। আপোনালোকৰ যি মৃত্যুৰ পিছত যি কাম কাজ থাকে, এই কাম কাজসমূহ আমি গোটেই 3জনী বাই ভনীয়ে আৰু জীয়ৰী জমায়ে কৰিছোঁ আৰু আমাৰ বাইদেউ ল'ৰাক আমি কাম দহা ধৰাইছোঁ। আৰু দ্বিতীয় কথা, কালি জ্ঞাতি নহাত গম পালোঁ যে নৱজ্যোতিয়ে জ্ঞাতি ঘৰকো ফিৰাইছে। যদি আমাৰ কংগ্ৰেছৰ মেম্বাৰ, ৱাৰ্ড মেম্বাৰ শ্ৰী নৱজ্যোতি ডেকা, তেওঁলোকক কৈছে যে তোমালোকৰ যদি যোৱা তেতিয়াহ'লে 5 বছৰৰ কাৰণে এঘৰীয়া কৰা হ'ব। সেইটো মোৰ তাত তেওঁৰ মৌখিকখিনি মোৰ তাত মানে ভিডিঅ' ক্লিপ এটা আছে, যে কৈছে যে গাঁৱৰ ৰাইজ কোনো অহা নাই। বিচাৰিছোঁ, 100% বিচাৰিছোঁ গাঁৱৰ ৰাইজ। গাঁৱৰ ৰাইজ নহ'লে এখন কাজ হয় নেকি বাৰু, কওকচোন বাৰু। কাৰণটো কি, মূল কাৰণটো কি, যিটো কাৰণত আপোনালোকক? এতিয়া মূল কাৰণটো জানা মতে ডাঙৰ বাইদেউক, ল'ৰাক মুখাগ্নি কৰিব দিয়াটোৱে ভুল। কিন্তু ইমান বছৰে যে মা অকলে থাকিল, অকলে খালে, অকলে কোনোদিন কোনো এটা এটুপি পানী নিদিলে। মাৰ সৎকাৰৰ দিনা, মাৰ মৃত্যুৰ দিনাখন তেওঁৰ ভাই বোৱাৰীয়ে এটা নাতি পুতি এটা আইতাকক মাত দিব নাহিলে, এটা ভৰিত ধৰি সেৱা নাকাৰিলে। গতিকে শ্মশানত গৈ মুখাগ্নি নকৰাহে মুখাগ্নি কৰা বুলি ৰাইজে ধৰি লৈছে, কিন্তু তেওঁ আইতাকক এটা সেৱা নাকাৰিলে। নাতিয়ে জীয়ৰীৰ পুত্ৰই মুখাগ্নি কৰিছিল, সেইটোৱে অপৰাধ। সেইটোৱে অপৰাধ সেইটোৱে মানে এতিয়া। গতিকে আমি মায়ে মৰাৰ আগত কৈছিলে মই সৰু পুত্ৰৰ মুখ নাচাওঁ, সেইটো দেখা নাপালে, তাৰ কাৰণে মই বহুত মানে সুখী আৰু গতিকে মা মৰাৰ আগত কৈছিলে যে ডাঙৰ বাইদেউ ল'ৰা হৈছিল ৰূপজ্যোতি ডেকা, কৈছিলে বাপা মই মৰিলি তয়ে মোক কান্ধত ল'বি আৰু মুখ আগ্নি তয়ে কৰিবি। বাবু লোৱা ষ্টেটমেণ্টটো দি ৰূপজ্যোতি ডেকা। আপুনি কি বিচাৰিছে? মই ন্যায় বিচাৰিছোঁ। মোক কি কাৰণত এঘৰীয়া কৰিলে, মোক সম্পূৰ্ণ ন্যায় লাগে। আৰু কি কাৰণে মাৰ কৰ্মখিনি এইখিনি কৰি ৰাইজে মাক ইমান মানে অপমান কৰিলে, মৃত্যকৰ শ্মশানত এৰি থৈ গুচি আহিছে। ৰাইজ এৰি থৈ আহিছে ৰাইজে। আধা অংশ আমাৰ লগত থাকিলে, মিনিমাম 15 জনমান, মোৰ তাত ভিডিঅ' ক্লিপ আছে, কেইজনমান থাকিলে আৰু দ্বিতীয় গোটেইখিনি মানুহ গুচি আহিলে। তাৰ পৰা তেওঁলোকে এইটো কিমান ডাঙৰ ভুল কৰিছে। নিশ্চয়কৈ পুনৰ দেখুৱাইছোঁ পৰিয়ালটো আৰু পুনৰ কৈছোঁ সমগ্ৰ ঘটনা আচলতে সূত্ৰপাত হৈছিল এই এগৰাকী বৃদ্ধাৰ মৃত্যুৰ পিছতেই। পৰিয়ালটোৱে আচলতে যি ধৰণৰ কাম কাজ থাকে, যি নিয়ম থাকে, এই নিয়মসমূহ কৰাৰ কাৰণে ৰাইজক বিচাৰিছিলে, কিন্তু ৰাইজ, এই গাঁওখনৰ ৰাইজ এইখন ঘৰত উপস্থিত হোৱা নাই। পৰিয়ালটোক এঘৰীয়া কৰা বুলি ইতিমধ্যে অৱগত কৰিছে, যিহেতু জীয়ৰীৰ পুত্ৰই আচলতে নাতিয়ে সমগ্ৰ যি কাম কাজ কৰাৰ দায়িত্ব লৈছিল, যাৰ কাৰণে সেইটোৱে অপৰাধ হ'ল নেকি আচলতে পৰিয়ালটোৰ, সেইটোৱে অপৰাধ হ'ল বুলি ভাবিছে নেকি আপোনালোকে? নমস্কাৰ, মোক আইতাই কৈ থৈ গৈছে যে বাপা তই মোক মুখাগ্নি কৰিবি। আৰু এতিয়াও নহয়, মোক বকুত গৈছিলোঁ, বকুতো কৈছে সেই এষাৰ কথাই কৈছে, মোক এইখিনিয়ে কৰিবি, যাতে কোনো মোক ল'ব নালাগে। এতিয়া আপুনি মুখাগ্নি কৰিছে, হয়, যেতিয়া শ্মশানত লৈ গৈ আছিল গাঁৱৰ লোক আছিল, আৰম্ভণিত আছিলে, আছোঁ। তাৰপিছত তাৰপিছত পিছৰ ফালে
হয় 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 এই কথা ক'বাও নাজানে হয় নমস্কাৰ তাৰ মায়ে কোৱা কাৰণে সি মুখাগ্নি কৰিব গ'ল ই ভয়ৰ দূৰ আৰু অসুখীয়া ল'ৰাটো তাৰপিছত কৈছে মই মা যদি শ্মশানত যাওঁ মই ফোন কৰি দিম মাই যাবি তেতিয়া বাবলি ক'লা এনেই মৰমত বাবলু বুলি মাতা যাওঁ এনেই ৰূপজ্যোতি ডেকা যে মাই মামা আহিছি তই আহ মই আকৌ সুধি চাইছোঁ বেলেগ মানুহক মই যাব পাৰোঁ নে নোৱাৰোঁ শ্মশানত মই কোনোদিনে যাই পোৱা নাই কৈছে পবিত্ৰ জেগা যাব পাৰিবি যা তাতে মই যোৱা আৰু মোৰ ল'ৰাটো যোৱা বুলিয়ে দুখ বুলি মই ভাবি লৈছোঁ তেওঁলোকে মোক সেইটো কথা নিশ্চয়কৈ আচলতে নাতিয়ে আচলতে সমগ্ৰ শ্মশানত গৈ মুখাগ্নি কৰিছিল এইগৰাকী বৃদ্ধাৰ তুলেশ্বৰী ডেকা নামৰ এই বৃদ্ধাগৰাকীৰ মৃত্যুৰ পিছতেই এতিয়া পৰিয়ালটোক এঘৰীয়া কৰা হ'ল আৰু এই পৰিয়ালটো এতিয়া যি সামাজিক যি ধৰণৰ কাম কাজ থাকে এই কাম কাজসমূহ কিন্তু এতিয়াও এই ধৰণে অকলে পৰিয়ালটোৱে সম্পন্ন কৰিব লগা হৈছে ইয়াৰ পূৰ্বেও আপুনি কৈছে ইয়াৰ পূৰ্বেও আৰু আগতেও হয় মোক এইবাৰ 3বাৰ কৰা হ'ল হয় কি দুখ কাৰণে যেতিয়া ৰাইজৰ ওচৰত তামোল পাণ লৈ যাওঁ তেতিয়া একো দুখ নহয় বুলি কৈ দিয়ে কি কাৰণত ৰাখে মই সেইটো ভালদৰে নাজানো এইবাৰো মই জানা নাই কি কাৰণত আমাৰ এঘৰীয়া কৈছে যেতিয়া ৰাইজ নাহিল তেতিয়া যে গম পাওঁ আমাক আলাগ কৰিছে মই ৰাইজৰ ওচৰত 100বাৰে প্ৰাৰ্থনা কৰোঁ আৰু ৰাইজৰ যিজন শ্মশানত যায় মোৰ মা দেউতা কি মৰমৰ তাতকৈ মই তেওঁলোকক মা দেউতা বুলি ভাবি মৰমত কৰোঁ কিন্তু নৱজ্যোতিয়ে যতই যিমান কৰি আছে মানে আমাৰ নৱজ্যোতিয়ে কৰি আছে নিশ্চয়কৈ পৰিয়ালটো আমি দেখুৱাইছোঁ এবাৰ ঘৰখন দেখুৱাইছোঁ এই ঘৰখনত এতিয়া গাঁৱৰ কোনো লোক নাই আজি 11 দিন আজি মৃত্যুৰ পিছত আজি 11 দিনটোত যি কাম কাজ থাকে এই কাম কাজসমূহ সম্পন্ন কৰিবলৈ কিন্তু গাঁৱৰ কোনো লোক ওলাই অহা নাই একমাত্ৰ পৰিয়ালটোৱেই আচলতে মুক্তিৰ কাৰণে এই পৰিয়ালটো এতিয়া এই ধৰণে তেওঁলোকে কাম কাজসমূহ মৃত্যুৰ পিছত যি কাম কাজসমূহ সম্পন্ন কৰিছে এক দুৰ্ভাগ্যজনক ঘটনা বৈজ্ঞানিকৰ যুগত আচলতে ছায়েন্সৰ যুগত এই ধৰণৰ ঘটনা এটা পৰিয়ালক এঘৰীয়া কৰা হ'ল এটা পৰিয়ালক আচলতে এগৰাকী বৃদ্ধাৰ মৃত্যু হোৱাৰ পিছত পৰিয়ালটোক এই ধৰণে এঘৰীয়া কৰি এই পৰিয়ালটোক এই ধৰণৰ এটা মানসিক অত্যাচাৰ চলোৱা হ'ল বুলি ইতিমধ্যে পৰিয়ালটোৱে অভিযোগ উত্থাপন কৰিছে আৰু এই সম্পূৰ্ণ ঘটনাৰ ন্যায় বিচাৰিছে পৰিয়ালটোৰ কি কাৰণত গাঁৱৰ ৰাইজ কোনো লোক উপস্থিত নহ'ল কি কাৰণত গাঁৱৰ ৰাইজে এই পৰিয়ালটোক এঘৰীয়া কৰা হ'ল বা এই পৰিয়ালটোক কি ধৰণৰ কিয় কাৰণত মানসিক অত্যাচাৰ কৰা হ'ল সেয়াৰ উত্তৰ বিচাৰিছে পৰিয়ালটোৱে যিহেতু এগৰাকী বৃদ্ধাৰ মৃত্যুৰ পিছতে সমগ্ৰ ঘটনাৰ সূত্ৰপাত হৈছিল আৰু এই সূত্ৰপাতৰ উত্তৰ বিচাৰিছে এতিয়া গাঁৱৰ এই হীৰাপাৰা গাঁৱৰ এই পৰিয়ালটোৱে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ